যিমানবিলাক আমি আঁচনি ঘোষণা কৰিছিলোঁ এই গোটেইবিলাক আঁচনি আমি অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম 20 ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি 8,000 টকা এককালীনভাৱে আগবঢ়াম শ্ৰদ্ধাৰ ৰাইজ আৰু এটা মোক প্ৰশ্ন সুধি থকা হৈছে যে পিডব্লিউডিৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ নিযুক্তি কেতিয়া হ'ব সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ নিযুক্তি কেতিয়া পাম কৃষি বিভাগৰ নিযুক্তি আমি এছিষ্টেণ্ট এগ্ৰিকালচাৰ অফিচাৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ আমি নিযুক্তি কেতিয়া পাম চৰকাৰী অধিবক্তাসকলৰ নিযুক্তি কেতিয়া পাম পাব্লিক প্ৰচিকিউটৰ এছিষ্টেণ্ট পাব্লিক প্ৰচিকিউটৰ এডিশ্যনেল পাব্লিক প্ৰচিকিউটৰ মই আপোনালোকক বিনম্ৰতাৰে সৈতে জনাব খোজো যে অসম চৰকাৰৰ সকলো নিযুক্তি অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম শ্ৰদ্ধা ৰাইজ আঁচনি আৰু নিযুক্তিৰ লগে লগে অসমখনক উদ্যোগীকৰণ আৰু অসমক বিনিয়োগৰ পৃষ্ঠভূমি হিচাপে নিৰ্মাণ কৰিবৰ বাবেও আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ এই বছৰ আপোনালোকে শুনি অত্যন্ত আনন্দিত হ'ব যে ভাৰত চৰকাৰে অসমক প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ লগতে অসমকো প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিছে সাধাৰণতে মহাৰাষ্ট্ৰ কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ ৰাজস্থান আদি ৰাজ্যই এই ৱৰ্ল্ড ইকনমিক ফৰামত দেশক প্ৰতিনিধিত্ব কৰে প্ৰথমবাৰৰ বাবে অসমক ভাৰত চৰকাৰে এই সুযোগ প্ৰদান কৰিছে আৰু মই অহা 19 তাৰিখে ৰাতিপুৱা দেৱছলৈ যাম আৰু 4 দিন মই দেৱছত থাকিম বিশ্বৰ উদ্যোগপতিসকলৰ আগত ইকনমিষ্টসকলৰ আগত ৱৰ্ল্ড ইকনমিক ফৰামত মই অসমক প্ৰতিনিধিত্ব কৰিম ৱৰ্ল্ড ইকনমিক ফৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে অসমৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ এটা বিশাল সুযোগ প্ৰদান কৰিছে আৰু অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰাৰ সুযোগ মই নিশ্চিতভাৱে গ্ৰহণ কৰিম আৰু প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত অসম যাব মই আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিম শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচন যিমানেই ওচৰত আহিছে লাহে লাহে ৰাজনৈতিক বিতৰ্ক বা ৰাজনৈতিক আলাপ আলোচনাও ৰাজ্যখনত নিশ্চিতভাৱে বাঢ়ি যাব কিন্তু ৰাজনীতিৰ এই গোটেই ঘটনা চক্ৰৰ মাজতো আমাৰ বাজেটত আমি যিমানবিলাক আঁচনি ঘোষণা কৰিছিলোঁ প্ৰত্যেকটো আঁচনি অহা 20 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ বাবে মই সংকল্পবদ্ধ কাৰণ আমাৰ ৰাজ্যত বিশেষ কৰি যোৱাবাৰ অসমত 27 ফেব্ৰুৱাৰী তাৰিখে নিৰ্বাচনৰ দিন ঘোষণা হৈছিল স্বাভাৱিকভাৱে 27 তাৰিখে নিৰ্বাচনৰ দিন ঘোষণা হলে তাৰ আগতে আমি আপোনালোকক প্ৰতিশ্ৰুতি দিয়া প্ৰত্যেকটো আঁচনি বাস্তৱত ৰূপায়িত কৰিব লাগিব আমি আমাৰ দায়িত্বসমূহ নিষ্ঠাৰে সৈতে পালন কৰিম ফেব্ৰুৱাৰী মাহত আমাৰ ৰাজ্যবাসীয়ে আৰু কেইবাটাও নতুন নতুন উপহাৰ লাভ কৰিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত বহু প্ৰত্যাশিত কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে আমি উদ্বোধন কৰিম মই অন্তৰত এটা সাহস ৰাখিছো
যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত চানমাৰী আৰু বামুণী মৈদাম নুনমাটি গুৱাহাটী ক্লাবৰ উৰণ সেতুখনো আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছো। যোৰহাটৰ এটি ৰোডত আমি নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখনো আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰাৰ বাবে প্ৰচেষ্টা চলাই আছো। ডিফুৰ উৰণীয়া সেতুখনো আমি এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছো। ডিব্ৰুগড়ত আমি নিৰ্মাণ কৰা